নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। গোটেই কেইটা প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজি হৈছে CISF ৰাইজিং ডে। আজি 10 মাৰ্চ। আজি আমাৰ ভাৰতবৰ্ষত CISF ৰাইজিং ডে হিচাপে পালন কৰা হয়। আপোনালোকে বাৰু আগতে গম পাইছিলে নে নাই পোৱা কমেন্ট এটা কৰি জনাব। আগৈছৰ প্ৰথমটো খবৰ ফালে প্ৰথম খবৰটোৱে ওলাইছে ক্ৰিকেট জগতৰ পৰা। যোৱাকালি আছিলে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত চেম্পিয়ন্স ট্ৰফি 2025ৰ ফাইনেল মেচখন, য'ত নেকি ভাৰতে জয় লাভ কৰিবলৈ সক্ষম হৈছে। যোৱাকালি আপোনালোকে খেল চাইছিলে নে নাই চোৱা কমেন্ট এটা কৰি জনাব। আমাৰ ভাৰতে চেম্পিয়ন্স ট্ৰফি 2025ৰ খিতাপ দখল কৰি 2025 চনৰ চেম্পিয়ন হয় ভাৰত। তো সকলো ভাৰতীয়কে মোৰ তৰফৰ পৰা শুভেচ্ছা জনালো। তো সেই সময়তে খবৰ লাইছে বিৰাট কোহলিৰ ওপৰত। বিৰাট কোহলিয়ে যোৱাকালি মাত্ৰ 1 ৰান কৰিবলৈ সক্ষম হ'ল। 1 ৰান কৰিয়েই তেখেত আউট হৈ পৰিলে। তো বিৰাট কোহলিৰ ওপৰত খবৰ লাইছে যদিহে বিৰাট কোহলিয়ে 55 ৰান সংগ্ৰহ কৰিলেহেঁতেন যোৱাকালিৰ খেলখনত, তেনেহ'লে বিৰাট কোহলিয়ে আৰু এটা ৱৰ্ল্ড ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হ'লহেঁতেন বুলি জনাইছে। যদি বিৰাট কোহলিয়ে 55 ৰান সংগ্ৰহ কৰিলেহেঁতেন তেন্তে আন্তৰ্জাতিক ক্ৰিকেটত দ্বিতীয় সৰ্বোচ্চ ৰান সংগ্ৰহকাৰী হ'লহেঁতেন। মানে অন্য এটা ৱৰ্ল্ড ৰেকৰ্ড সৃষ্টি কৰিবলৈ সক্ষম হ'লহেঁতেন যদিহে তেখেতে 55 ৰান সংগ্ৰহ কৰিলেহেঁতেন যোৱাকালিৰ খেলখনত। বাৰু যি কি নহওক, নোৱাৰিলেতো নাই, কথা নাই, কিন্তু ইণ্ডিয়াই জয় লাভ কৰিবলৈ সক্ষম হ'ল। সকলোকে মোৰ তৰফৰ পৰা শুভেচ্ছা জনালো। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। 2024 চনৰ অসম গৌৰৱ বঁটাৰ ঘোষণা কৰা হৈছে। অসমৰ বহু লোকে 2024 চনৰ অসম গৌৰৱ বঁটা লাভ কৰিব বিভিন্ন ক্ষেত্ৰৰ পৰা। তো তাৰে ভিতৰত অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান ঘোষণা কৰিলে কোনে কোনে লাভ কৰিব: ফুলেশ্বৰ দত্ত, মীনাক্ষী দাস, পাৰ্থ সুন্দৰ গগৈ, ধীৰেন্দ্ৰ নাথ পাল, হৰিদাস দাস, বিনং তেৰণ, নজৰুল হক, বিশ্বজিৎ বৰা, ভাৰত কলিতা, বৰলাংফা নাৰ্জাৰী, ৰাম চাচনি, উপমন্যু বৰকটকী, ডেভিড প্ৰীতম গগৈ, বাৰেকৰি ইক ডেভেলপমেণ্ট ছ'চাইটি, এইসকলে লাভ কৰিব 2024 চনৰ অসম গৌৰৱ সন্মান। সকলোলৈকে মোৰ তৰফৰ পৰা শুভেচ্ছা জনালো। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে মাজুলী আৰু শিৱসাগৰৰ পৰা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ কেবিনেটৰ বৈঠকত যোৱাকালি সিদ্ধান্ত লৈছে যে এতিয়া মাজুলী আৰু শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ নিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। ৰাজ্যৰ কেবিনেটৰ বৈঠকত সিদ্ধান্ত লৈছে আৰু এই কথা জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। এতিয়া আমাৰ মাজুলীখন এক বিশেষভাৱে চিনাকি গোটেই বিশ্বৰ আগতে, ঠিক তেনেকৈ শিৱসাগৰখনো এক বিশেষভাৱে চিনাকি ভাৰতীয়ৰ সন্মুখত। তো এই মাজুলী আৰু শিৱসাগৰক যাতে অলপমান উচ্চ পৰ্যায়লৈ লৈ যাব পাৰে, সকলোৰে আগতে চিনাকি কৰি দিব পাৰে, যাতে পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰিব পাৰে, তো তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। আপুনি বাৰু ভিডিঅ'টো মাজুলীৰ পৰা চাই আছে নেকি? যদি চাই আছে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা। সুলভ মূল্য ব্যৱসায়ী সন্থাই জনাইছে যে তেওঁলোকে পাবলৈ আছে অসম চৰকাৰৰ পৰা বহুতো কমিশ্যন, কিন্তু এতিয়ালৈকে তেওঁলোকৰ কমিশ্যনসমূহ মুকলি কৰি দিয়া নাই, যাৰ বাবে তেওঁলোকে 7 দিনৰ সময় বান্ধি দিছে অসম চৰকাৰক। অসম চৰকাৰে যদি 7 দিনৰ ভিতৰত তেওঁলোকৰ পাব লগা কমিশ্যনসমূহ আদায় নিদিয়ে তেন্তে সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা এপ্ৰিল মাহত চাউল নুঠায়ো আৰু চাউল বিতৰণ নকৰে। এই দুয়োটাৰ পৰা তেওঁলোকে বিৰত থাকিব বুলি জনাইছে। আজিৰ পৰা কিছুদিন পূৰ্বে তেওঁলোকে অসম চৰকাৰলৈ এখন মেমৰেণ্ডাম পঠাইছিলে 2025 চনৰ ফেব্ৰুৱাৰী মাহত। তো সেই মেমৰেণ্ডামৰ পাছতেই তেখেতলোকে এই কথা ঘোষণা কৰিছে। এতিয়া অসম চৰকাৰে যদি পজিটিভ ৰেছপন্স নিদিয়ে তেন্তে এপ্ৰিল মাহত আপোনালোকে হয়তো চাউল নাপাবও পাৰে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে মহাৰাষ্ট্ৰৰ পৰা। খবৰ ওলাইছে যে মহাৰাষ্ট্ৰৰ নাগপাৰাত এক বিশেষ শোকাবহ দুৰ্ঘটনা সংঘটিত হৈ বুলি জনাইছে। খবৰ লোৱা অনুসৰি এটা নিৰ্মীয়মান অট্টালিকাৰ পানী টেংকি চাফা কৰি থাকোঁতে
5 গৰাকী শ্ৰমিকৰ একেলগতে মৃত্যু হয় বুলি জনাইছে মৃত্যুৰ কাৰণ আছিল উশাহ নিশা বন্ধ হৈ পৰিছিল শ্ৰমিক কেইগৰাকীৰ আৰু যাৰ ফলত 5 জন শ্ৰমিকৰ একেলগতে মৃত্যু হয় এটা টেংকিৰ ভিতৰত তেওঁলোকে সোমাই হয়তো সাফা চিকুণ কৰি আছিল য'ত নেকি কেমিকেল কিবা কিবি তেওঁলোকে ব্যৱহাৰ কৰি আছিল আৰু তাৰ ফলতে হয়তো অক্সিজেনৰ মাত্ৰাটো অলপমান কমি গ'ল আৰু যাৰ বাবে 5 জন শ্ৰমিকৰে একেলগতে মৃত্যু হৈছে তো 5 জন শ্ৰমিকৰ যাতে আত্মাই শান্তি লাভ কৰে তাৰে কামনা কৰিছো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ধেমাজিৰ পৰা আজিৰ পৰা কেইদিনমান পূৰ্বে আসুৰ তৰফৰ পৰা ঘোষণা কৰিছিল যে ধেমাজিত এনেকুৱা এখন বিদ্যালয় আছে যিখন বিদ্যালয়ত প্ৰায় 80ৰ ওচৰা-ওচৰি ল'ৰা ছোৱালী আছে প্ৰায় 80 জন মান ল'ৰা ছোৱালী আছে কিন্তু সেই বিদ্যালয়খনত এজনো শিক্ষক নাই শূন্য শিক্ষকে বিদ্যালয়খন চলি আছে আৰু যাৰ বাবে নেকি আসুৱে সেই বিদ্যালয়খনৰ ল'ৰা ছোৱালী সকলক পঢ়ুৱাৰ সিদ্ধান্ত লৈছিল আৰু এই কথাটো যেতিয়া নেকি চাৰিওফালে ওলাই পৰিলে তেতিয়া আমাৰ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই কৈছে যে যিটো খবৰ বৰ্তমান ওলাই আছে সেই খবৰটো সম্পূৰ্ণৰূপে মিছা এজন টিচাৰ আছিল সেই বিদ্যালয়খনত কিন্তু টিচাৰজনে যি নেকি শিক্ষক বদলীকৰণ নীতি আছে সেই নীতি অনুসৰি তেখেতে সেইখন বিদ্যালয়ৰ পৰা ট্ৰান্সফাৰ লৈছে যাৰ বাবে নেকি অন্য এজন টিচাৰ 2 দিনৰ ভিতৰতে তাতে নিযুক্তি পাব বুলি জনাইছে মুঠৰ ওপৰত ক'বলৈ গ'লে এইটোৱে বিদ্যালয়খনত টিচাৰ নোহোৱাকৈ চলি আছিল এইটো সত্য কথা নিউজটো ওলোৱাৰ পাছতে হয়তো মুখ্য ৰণোজ পেগু ডাঙৰীয়া দেৱে ভাবিলে যে এতিয়া টিচাৰ এজন দি দিও নহলে জেং লাগিব আৰু সেইভাবে হয়তো চাগে টিচাৰ এজনক নিযুক্তি দি দিছে ভাবক 80 জন ল'ৰা ছোৱালী এজন টিচাৰ এনেকুৱা ধৰণৰ কিমান বিদ্যালয় আমাৰ অসমত আছে তাৰ কোনো ঠিক নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে উত্তৰ প্ৰদেশৰ পৰা উত্তৰ প্ৰদেশৰ খবৰ দিয়াৰ আগতে আপোনালোকক জনাব বিচাৰো যে এডিআৰইৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা হৈ গ'ল তাৰ লগে লগে এতিয়া খুব সোনকালে আমাৰ অসমত অনাগত সময়ত আসাম পুলিচতেই হওক বা অন্যান্য বিভাগতেই হওক ডিফেন্সত বহুতো চাকৰি ওলাব তো আপোনালোকে যদি আসাম পুলিচত কেনেকৈ প্ৰেক্টিছ কৰিব লাগে আসাম পুলিচত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে কেনেকুৱা ধৰণৰ প্ৰেক্টিছ কৰিলে ভাল এনেকুৱা ধৰণৰ আপোনালোকে যদিহে বিভিন্ন ধৰণৰ ইনফৰমেশন টাইপৰ টিপছ বিলাক ল'ব বিচাৰে তেন্তে ভিডিও ডেসক্ৰিপচনত এজন ভাইটিৰ চেনেলৰ লিংক দিছো সেই চেনেলটো আপোনালোকে এবাৰ ভিজিট কৰিব পাৰে অনাগত সময়ত বিভিন্ন ধৰণৰ পৰীক্ষা হ'ব আমাৰ অসম চৰকাৰৰ তো সেই অসম চৰকাৰৰ পৰীক্ষাসমূহত আপোনালোকে প্ৰিপাৰেচন চলাবৰ কাৰণে সুবিধা হ'ব ফ্ৰী অফ কষ্ট আপোনালোকক সকলোবিলাক তেখেতে ফ্ৰী টিপছ দি থাকে কেনেকৈ মানে ফিজিকেলত পাস কৰিব লাগিব কেনেকৈ ৰিটেনত কেনেকুৱা ধৰণৰ কুৱেশ্চন আহিব পাৰে সকলোবিলাক আগবঢ়াই ভিডিও ডেসক্ৰিপচনত লিংক আছে আপোনালোকে এতিয়াই যাওক চেনেলটো আপোনালোকে ভিজিট কৰক আগবাঢ়িছো খবৰটোৰ ফালে খবৰটো ওলাইছে উত্তৰ প্ৰদেশৰ পৰা খবৰ ওলাইছে যে উত্তৰ প্ৰদেশত এজন সাংবাদিকক হত্যা কৰে বুলি জনাইছে এজন সাংবাদিকক হত্যা কৰে কোনোবা দুৰ্বৃত্তই এতিয়া কোনে হত্যা কৰিলে এতিয়া পৰ্যন্ত খবৰ ওলোৱা নাই কিন্তু সাংবাদিকৰ জীৱন আমাৰ ভাৰতবৰ্ষত খুবেই যেন কবলৈ গলে সুলভ হৈ পৰিছে সাংবাদিকৰ জীৱন আমাৰ ভাৰতবৰ্ষত কবলৈ গলে কোনো ধৰণৰ সিকিউৰিটি নাইকিয়া হৈছে কিয়নো আমাৰ অসমতো বহু কেছ আপোনালোকে দেখা পাইছে ভাৰতৰ বিভিন্ন স্থানত সাংবাদিকৰ লগত বহুতো কেছ দেখা পোৱা গৈছে আজিকালি সাংবাদিকসকলক কোনেও গুৰুত্ব নিদিয়া হৈছে কিয়নো সাংবাদিকসকলে যেতিয়া নেকি কোনো এটা বিষয়ৰ ওপৰত তেওঁলোকে বাতৰি প্ৰচাৰ কৰিবলৈ যায় যাৰ এগেইনষ্টত প্ৰচাৰ কৰে তেখেতলোক বিৰাট পাৱাৰফুল যদি মানুহ থাকে তেওঁলোকৰ দ্বাৰা এনেকুৱা ধৰণৰ কাৰ্যবিলাক সংঘটিত কৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অসম সন্তান অনুৰাগ শইকীয়ালৈ অনুৰাগ শইকীয়াই বৰ্তমান সময়ত বলিউডত কাম কৰে তো অনুৰাগ শইকীয়াৰ ওপৰতে ওলাইছে ইয়াৰ পাছৰ খবৰটো খবৰ ওলাইছে অনুৰাগ শইকীয়ালৈ আইফাৰ বেষ্ট টাইটেল ট্ৰেক এৱাৰ্ড আগবঢ়াইছে ইস্কেহে গীতটিৰ বাবে লাভ কৰিছে এই বিশেষ বঁটা অনুৰাগ শইকীয়াই অসম সন্তান অনুৰাগ শইকীয়ালৈ আমাৰ তৰফৰ পৰা বহুত বেছি শুভেচ্ছা জনালো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ডিমা হাছাওৰ পৰা ডিমা হাছাওত বাৰু বৰ্তমান কিমানটা ৰেড হোল মাইনিং চলি আছে আপোনালোকে জানেনে শুনিলে আচৰিত হ'ব বৰ্তমান সময়ত ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ এলেকাত প্ৰায় 248টা ৰেড হোল মাইনিং চলি আছে আৰু এই তথ্য বিধানসভাত অখিল গগৈ ডাঙৰীয়াৰ প্ৰশ্নৰ উত্তৰত তথ্য দাঙি ধৰিছে খনি আৰু খনিজাত দ্ৰব্যৰ বিভাগৰ মন্ত্ৰী গৰাকীয়ে এই তথ্য দিছে অখিল গগৈ ডাঙৰীয়াক দেৱক 248টা ৰেড হোল মাইনিং চলি আছে আপোনাৰ ডিমা হাছাওত তো এই সম্পৰ্কে অসম চৰকাৰে বাৰু গম পায় নে নাপায়
এই সম্পৰ্কে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে বাৰু গম পায় নে নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি অসম কেবিনেটৰ বৈঠক আছিলে অসম কেবিনেটৰ বৈঠকত অসম চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় তাৰে ভিতৰত এতিয়া আমাৰ অসমত যিসকলে নেকি ফাৰ্মাচীৰ ইনষ্টিটিউট খুলিব যিসকলে নেকি নাৰ্ছিং ইনষ্টিটিউট খুলিব যিসকলে নেকি ডেন্টেল ইনষ্টিটিউট খুলিব সকলোৰে বাবে এতিয়া কিছুমান নীতি নিৰ্দেশনা বান্ধি দিছে অসম চৰকাৰৰ ফালৰ পৰা অসম চৰকাৰৰ ফালৰ পৰা জনাইছে যে এতিয়াৰে পৰা অসমত মন গলে খুলিব নোৱাৰিব নাৰ্ছিং স্কুল ডেন্টেল স্কুল ফাৰ্মাচী ইনষ্টিটিউট এইবিলাক এতিয়াৰে পৰা মন গলে খুলিব নোৱাৰিব বুলি জনাইছে নিৰাপত্তা সুৰক্ষিত বুলি গৃহ বিভাগৰ পৰা ল'ব লাগিব প্ৰমাণপত্ৰ তেতিয়াহে এতিয়াৰে পৰা আমাৰ অসমত নাৰ্ছিং স্কুল বা ডেন্টেল স্কুল বা ফাৰ্মাচী ইনষ্টিটিউট খুলিব পাৰিব বুলি জনাইছে আৰু এই ইনষ্টিটিউটে মানিব লাগিব ৰাষ্ট্ৰৰ ধৰ্ম নিৰপেক্ষ নীতি হিন্দু মুছলিম সকলোকে উভয়ে তেওঁলোকে সমান চকুৰে চাব লাগিব এই ইনষ্টিটিউট বিলাকক প্ৰত্যক্ষ বা পৰোক্ষভাৱে ধৰ্মান্তৰৰ লগত জড়িত কৰিব নোৱাৰিব প্ৰত্যক্ষ হওক বা পৰোক্ষভাৱে হওক তেখেতলোকে কোনো এটা ধৰ্মৰ বিশেষে সেই বিদ্যালয়খনত প্ৰচাৰ কৰিব নোৱাৰিব বুলি জনাইছে তো এনেকুৱা ধৰণৰ নীতি নিৰ্দেশনাসমূহ লৈ আহিছে আমাৰ অসমৰ যিবিলাক নেকি ফাৰ্মাচী ইনষ্টিটিউট খুলিবলৈ গৈ আছে যিসকলে নাৰ্ছিঙৰ স্কুল খুলিবলৈ গৈ আছে বা যিসকলে ডেন্টেল স্কুল খুলিবলৈ গৈ আছে প্ৰাইভেটৰ আৰু তো তেওঁলোকৰ কাৰণে এই নীতি নিৰ্দেশনা কেইটা বান্ধি দিছে অসম চৰকাৰৰ ফালৰ পৰা এতিয়াৰে পৰা অসমত যিসকলে এনেকুৱা ধৰণৰ ইনষ্টিটিউট খুলিবলৈ ল'ব স্কুল খুলিবলৈ ল'ব তেওঁলোকে এই নীতি নিৰ্দেশনাসমূহ পালন কৰিবই লাগিব নহলে বাবা তোমালোকক পঠাই দিয়া হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো এটা বিৰাট ভাল খবৰ ওলাইছে যিসকল লোকৰ নেকি ড্ৰাইভিং লাইসেন্স নাই তেওঁলোকৰ কাৰণে আপোনালোকৰ বাৰু ড্ৰাইভিং লাইসেন্স আছে নে নাই কমেন্ট এটা কৰি জনাব অসমৰ কেবিনেটৰ বৈঠকে সিদ্ধান্ত লৈছে ড্ৰাইভিং লাইসেন্সৰ বাবে এতিয়াৰে পৰা যাব নালাগে দ্বিতীয় অফিচলৈ ড্ৰাইভিং ইনষ্টিটিউটে আপোনালোকে ড্ৰাইভিং লাইসেন্স ল'ব পাৰিব বুলি জনাইছে 126টা বিধানসভা সমষ্টিতে একোখনকৈ ড্ৰাইভিং ইনষ্টিটিউট খোলা হ'ব বুলি জনাইছে অসম চৰকাৰৰ ফালৰ পৰা এতিয়া 126টা বিধানসভা সমষ্টিত 126টা ড্ৰাইভিং ইনষ্টিটিউট খুলি দিয়া হ'ব আৰু আপোনালোকে কি কৰিব লাগিব প্ৰথমে অনলাইন পৰীক্ষাটো দিব লাগিব লাৰ্নাৰ লাইসেন্সৰ কাৰণে আপোনালোকে লাৰ্নাৰৰ কাৰণে এপ্লাই কৰিলে লাৰ্নাৰৰ কাৰণে এপ্লাই কৰাৰ পাছত আপোনালোকে কোনোবা এখন ইনষ্টিটিউটত গৈ শিকি তাৰ পৰা যিখন নেকি সাৰ্টিফিকেট পাব তো সেই সাৰ্টিফিকেটখনৰে আপোনালোকে ড্ৰাইভিং লাইসেন্স এপ্লাই কৰিব পাৰিব হয়তো চাগে এনেকুৱা ধৰণৰ কৰিব আপোনালোকে কোনো ধৰণৰ অনলাইন টেষ্ট দিয়াৰ প্ৰয়োজন নাই ডাইৰেক্টলি কোনোবা এখন বিদ্যালয়ত আপোনালোকে এডমিশন ল'লে তাত আপোনালোকে এটা টাইম পিৰিয়ড থাকিব সেই টাইম পিৰিয়ডলৈকে পঢ়িলে আৰু তাৰ পৰা এখন লাইসেন্স আপোনালোকে পাব যেনেকৈ নেকি ITI সাৰ্টিফিকেট পায় যেনেকৈ নেকি মেট্ৰিকৰ আপোনাৰ প্ৰমাণপত্ৰ পায় হায়াৰ সেকেন্ডাৰী প্ৰমাণপত্ৰ পায় ঠিক তেনেকুৱা ধৰণৰ আপোনালোকে এতিয়া ড্ৰাইভিং লাইসেন্স তেনেকৈ লাভ কৰিব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ এতিয়া বিভিন্ন স্থানত দেখিবলৈ পোৱা গৈছে ঢেৰ কোচিং চেণ্টাৰ হৈ পৰিছে ঢেৰ কোচিং চেণ্টাৰ বিশেষকৈ ক'বলৈ গ'লে যিবিলাক নেকি টাউন আছে টাউন বিলাকত কোচিং চেণ্টাৰৰ সংখ্যা বৃদ্ধি পাইছে এই বোলে PHC কোচিং চেণ্টাৰ এই বোলে UPSC এই বোলে হায়াৰ সেকেন্ডাৰীৰ এই বোলে মেট্ৰিকৰ এই বোলে ADR কোচিং চেণ্টাৰ এই বোলে আমুকৰ এই বোলে তামুকৰ আজিকালি সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণেও কোচিং চেণ্টাৰ ওলাই পৰিছে সকলো ফালে মুঠতে কোচিং চেণ্টাৰ এতিয়া এই কোচিং চেণ্টাৰ সমূহে কিছু নীতি নিৰ্দেশনা পালন নকৰে যাৰ ফলত আমি প্ৰায় সময়তে ভিডিও দেখিবলৈ পাওঁ কোচিং চেণ্টাৰ সমূহতে বিভিন্ন ল'ৰা ছোৱালীৰ মৃত্যু হয় হাৰ্ট এটেকতে হওক বা বিভিন্ন কাৰণতে হওক মৃত্যু হোৱা দেখিবলৈ পোৱা যায় এতিয়া তাৰ বাবে আমাৰ অসম চৰকাৰে কিছু নীতি নিৰ্দেশনা আনিব বুলি জনাইছে এতিয়াৰে পৰা কোচিং চেণ্টাৰ সমূহে যধে মধে যতে তেওঁলোকৰ ব্ৰাঞ্চেছ খুলিব নোৱাৰিব বা কোনো এজন ব্যক্তিয়ে এতিয়াৰে পৰা ইচ্ছা কৰিলে কোচিং চেণ্টাৰ খুলিব নোৱাৰিব অসম চৰকাৰৰ ফালৰ পৰা তেওঁলোকে ল'ব লাগিব অনুমতি তাৰ পাছতে তেওঁলোকে কোচিং চেণ্টাৰ খুলিব পাৰিব বুলি জনাইছে মানে যি নেকি দুই এজন ল'ৰাই মানে পঢ়া শুনা কৰি চাকৰি বাকৰি নাপায় বৰ্তমান টিউচন কৰাই আছে তেওঁলোকেও এতিয়াৰে পৰা চৰকাৰী অফিচত গৈ চক্কৰ কাটিব লাগিব কোচিং চেণ্টাৰ খুলিবৰ কাৰণে আকৌ তাতে আকৌ আহি যাব ঢেৰ কিবা কিবি নীতি নিয়ম যাৰ বাবে তেওঁলোকক মানে ইমানে তেওঁলোকে খেৰি হৈ পৰিব পইচা পাতিৰ অভাৱ হৈ পৰিব লাষ্টত গৈ কোনোবা ধনী মানুহেহে কেৱল কোচিং চেণ্টাৰসমূহ খুলিব পাৰিব হয়নে নহয় আপোনালোকে এইটো মই আজি আপোনালোকক কলো লিখি ৰাখক যেতিয়া নেকি কোনো এটা কাম চৰকাৰৰ পক্ষলৈ গুচি যায় তেতিয়া দুখীয়া মানুহে সেই কামটো কেতিয়াও কৰিব নোৱাৰে
লাষ্টত গৈ সেই দুখীয়া ল'ৰাটো বা দুখীয়া ছোৱালীজনীয়ে বেলেগ কাৰোবাৰ কোচিং চেণ্টাৰত গৈ টিচাৰ কৰিব লাগিব হয়নে নহয় আপোনালোকে আজি লিখি ৰাখক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত এতিয়াৰে পৰা যিসকলে ট্ৰেক্টৰ চলাব তেওঁলোকেও সিট বেল্ট লগাব লাগিব যদি ট্ৰেক্টৰ চলোৱা সকলে সিট বেল্ট নলগায় তেন্তে তেওঁলোকৰ পৰাও এতিয়াৰে পৰা 1000 টকাৰ ফাইন লোৱা হ'ব এতিয়া বহু লোকে মোক হয়তো ক'ব যে ট্ৰেক্টৰত দেখোন সিট বেল্টেই নাথাকে সিট বেল্ট লগাব ক'ৰ পৰা কিন্তু না ভাই হেইটো নহব সিট বেল্ট তোমালোকে কেনেকৈ লগোৱা তোমালোকৰ কথা সিট বেল্ট লগাবই লাগিব তো এজন ব্যক্তিৰ পৰা সিট বেল্ট নলগোৱাৰ কাৰণে 1000 টকাৰ ফাইন লৈছে আমাৰ অসমৰ ট্ৰেফিক পুলিচে 1000 টকাৰ ফাইন লগাইছে তেখেতে সিট বেল্ট নলগোৱাৰ বাবে ট্ৰেক্টৰত সিট বেল্ট নলগোৱাৰ কাৰণে ঘটনাটো হ'ল এনেকুৱা ধৰণৰ এজন ব্যক্তিলৈ মেছেজ আহিলে যে আপোনাৰ ইমান বাহনখনৰ যিজন নেকি চালকে সিট বেল্ট নলগোৱাৰ কাৰণে 1000 টকাৰ ফাইন আহিছে আপুনি শীঘ্ৰেই আপোনাৰ চালানটো ক্লিয়াৰ কৰক এতিয়া কিহৰ মিষ্টেকত এইটো হ'ল নাজানো বাৰু যে ট্ৰেফিক পুলিচজনে জানি শুনিয়েই কামটো কৰিলে নে কাৰোবাৰ বাহনৰ নাম্বাৰটো এন্টাৰ কৰোঁতে এই তেখেতৰ ট্ৰেক্টৰৰ নাম্বাৰটো এন্টাৰ হৈ গ'ল সেইটো আৰু ট্ৰেফিকজনেহে জানিব কিন্তু বৰ বেলেগ সাংঘাতিক কথা আকৌ ট্ৰেক্টৰতো সিট বেল্ট নলগোৱাৰ কাৰণে 1000 টকা ফাইন লগায় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অসমৰ যিবিলাক নেকি ফাৰ্মাচী আছে ফাৰ্মাচী বিলাকৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ আপোনালোকৰ বাৰু ফাৰ্মাচী আছে নেকি কমেন্ট এটা কৰি জনাব আপোনালোকৰ ফাৰ্মাচীত বাৰু কিমান টকাৰ পুচিং কৰে কিছুমান এনেকুৱা ফাৰ্মাচী আছে আমাৰ অসমত যিবিলাক ফাৰ্মাচীত ডক্টৰৰ প্ৰেছক্ৰিপশ্যন নাযায় সেই ফাৰ্মাচী বিলাকে কি কৰে কেৱল পুচিঙতে চলি আছে মানে আপোনাৰ জ্বৰ হ'ল বোলে মোক পেৰাচিটামল এটা দিয়ে পেৰাচিটামল এটা দি দিলে বোলে মোৰ অলপমান গাটো দুৰ্বল লাগি আছে ভিটামিন এটা দিয়াচোন ভিটামিন এটা দি দিলে বোলে মোৰ অলপমান মাথাটো ঘূৰাই আছে পাৰিলে অকণমান মাথা ঘূৰণি টেবলেট এটা দিয়া এই বোলে মোৰ পেটটো গেছ লাগিছে গেছৰ কিবা এটা দিয়া এই এনেকে মানুহবিলাকে যে ঔষধবিলাক খুজি আনেগে তো সেইটো কোৱা হয় পুচিং মানে যিজন নেকি ফাৰ্মাচিষ্ট থাকিব তেখেতে নিজৰ ফালৰ পৰা নিজেই ঔষধ দিব এতিয়া যিসকল নেকি ফাৰ্মাচিষ্ট সকলেও এক প্ৰকাৰ ক'বলৈ গ'লে সৰু সুৰা এজন ডক্টৰ তেওঁলোকেও প্ৰায়খিনি জ্ঞান অভিজ্ঞ লৈ থাকে মানে তেওঁলোকে এখন লাইসেন্স পাইছে চৰকাৰৰ পৰা হয় না নহয় গটিকে তো তেওঁলোকে কিবা নহয় কিবা এটা তো নিশ্চয় জানে কিন্তু অসম চৰকাৰে এটা নতুনকৈ নিয়ম বনাইছে এতিয়াৰে পৰা ডক্টৰৰ প্ৰেছক্ৰিপশ্যন অবিহনে কোনো ফাৰ্মাচিষ্টে ঔষধ পুচিং কৰিব নোৱাৰিব মানে ঔষধ দিব নোৱাৰিব কোনো ৰোগীক হে সৰু বেমাৰে হওক বা ডাঙৰ বেমাৰে হওক মুঠৰ ওপৰত এতিয়াৰে পৰা ডক্টৰৰ প্ৰেছক্ৰিপশ্যন অবিহনে দিব নোৱাৰিব মেডিচিন এটা কথাটো হৈ গ'ল অসমতো এটা নিয়ম বনাই দিলে ডক্টৰে আকৌ বোলে মেডিকেলত নথকা ঔষধ লিখিব নোৱাৰিব মেডিকেলত থকা ঔষধে লিখিব লাগিব মানে ফাৰ্মাচী বিলাকৰ বিজনেস ভাই শূন্য গম পোৱা গ'ল আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা গুৱাহাটী মহানগৰীৰ ভিতৰৰ পৰা ওলাইছে ইয়াৰ পাছৰটো খবৰ গুৱাহাটী মহানগৰীত অবিৰতভাৱে যিসকল লোকে নেকি ডেইলি গাড়ী বাইক স্কুটি কিবা কিবি চলাই থাকে তেওঁলোকৰ কাৰণে এটা প্ৰয়োজনীয় খবৰ ওলাই পৰিছে আপুনি যদি গুৱাহাটী ডেইলি বাইক স্কুটি কিবা নহয় কিবা চলাই ফুৰে তেন্তে এতিয়াৰে পৰা আপোনালোকে জানি ল'ব যে কোনটো ঘাইপথত কিমান স্পীডত আপোনালোকে গাড়ীখন চলাব পাৰে বা কিমান স্পীডত আপোনালোকৰ বাইকখন চলাব পাৰে যদি আপোনালোকে গুৱাহাটী মহানগৰীৰ ভিতৰত এতিয়াৰে পৰা স্পীড লিমিট ভংগ কৰে তেন্তে আপোনালোকলৈ ডাইৰেক্টলি চালান যাব ট্ৰেফিক পুলিচ থাকক বা নাথাকক সেইটো কোনো ডাঙৰ কথা নহয় কিন্তু এতিয়া গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইত কি কৰা হৈছে এই স্পীড লিমিট জোখা যিবিলাক নেকি মেচিন আছে যদি কাজিৰঙা যে লগাই ৰাখিছে আপুনি কিমান স্পীডত গৈছে সেইটো ওলাই থাকে তো তেনেকুৱা ধৰণৰ মেচিন ঠায়ে বহুৱা হৈছে আপুনি যদি অভাৰ স্পীডত যায় তেন্তে আপোনাৰ গাড়ীখনৰ চালান কাটি দিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অসম কেবিনেটে যোৱাকালি লোৱা এটা বিশেষ সিদ্ধান্তৰ ওপৰত খবৰ ওলাইছে মেগা ঔদ্যোগিক উদ্যান স্থাপন কৰিব এতিয়া আমাৰ অসমত ঔদ্যোগিক পৰিস্থিতি তন্ত্ৰ বৃদ্ধি আৰু ৰাজ্যলৈ বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰিবলৈ কেবিনেটৰ দ্বাৰা কামৰূপৰ হাজোত স্মাৰ্ট টাউনশ্বিপ সহ ঔদ্যোগিক উদ্যান স্থাপন কৰাৰ অনুমোদন জনাইছে অসম চৰকাৰে কেবিনেটৰ দ্বাৰা কামৰূপ আৰু মৰিগাঁও জিলাত মেগা ঔদ্যোগিক উদ্যান স্থাপন কৰিবৰ বাবে ভূমি আবণ্টন দিয়া হৈছে বুলি জনাইছে তাৰ লগে লগে আৰু এটা খবৰ ওলাইছে যোৱাকালি আমাৰ অসমৰ কেবিনেটৰ বৈঠকৰ পৰা তো খবৰ ওলাইছে যে MBBS আৰু BDSৰ নামভৰ্তিৰ বিধি সংশোধন কৰিছে অসম চৰকাৰে কেবিনেটত 2025 আৰু 2026ৰ পৰা অসম MBBS আৰু BDSৰ নামভৰ্তিৰ বিধি 2017/2024 লৈকে সংশোধিতৰ সব এলেকাৰ বাবে
কোটা প্ৰত্যাহাৰ অনুমোদন কৰিছে মানে এই ধৰি লওক আপোনাৰ যি নেকি থাকে ST SC OBC যি নেকি ৰিজাৰ্ভেশ্যন সিস্টেম থাকে তো হয়তো চাগে সেই ৰিজাৰ্ভেশ্যন কোটা সিস্টেমবিলাক এতিয়া হয়তো নাইকিয়া কৰিব বুলি জনাইছে নামভৰ্তিৰ ক্ষেত্ৰত তো বন্ধু বান্ধৱীসকল বস এই কেইটাই আছিলে আজিৰ দিনটোৰ জনাবলগীয়া খবৰ কেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেন্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি ল'ব পুনৰ এটা এনে ধৰণৰ ভিডিঅ' লগ পোৱাৰ খাজলৈ বিদায় মাগিছো ধন্যবাদ জয়